খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাত। বিধায়ক মৃণাল শইকীয়াই নামনি অসমৰ লোকক তুচ্ছ তাচ্ছিল্য সূচক মন্তব্যৰ লগতে উজনি অসমৰ বাবেহে নামনি অসমৰ লোক চলি আছে আৰু নামনি অসমৰ লোকক ভিক্ষাৰী বুলি অপমানসূচক মন্তব্যৰ বিৰুদ্ধে আজি শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদকে দাখিল কৰে এজাহাৰ। বিধায়ক মৃণাল শইকীয়াৰ এনে মন্তব্য উজনি নামনিৰ সংঘাত সৃষ্টিৰ আশংকা এজাহাৰকাৰীৰ। মৃণাল শইকীয়াই নামনি অসমৰ ইতিহাস নাজানে বুলিও মন্তব্য প্ৰকাশ কৰে এজাহাৰকাৰীয়ে। বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত শান্ত নাথাকে বুলি হুংকাৰ জিলা পৰ্যায়ৰ নেতাগৰাকীৰ। খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, আপুনি যেনেধৰণে আমাৰ নামনি অসমক মন্তব্য প্ৰদান কৰিছে, ভিক্ষাৰী বুলি কৈছে আৰু উজনি অসমে নামনি অসমক চলাই থকা বুলি কৈছে, যাৰ কাৰণে আমাৰ নামনি অসমৰ এইটো কোনো ধৰণে গ্ৰহণযোগ্য হিচাপে গ্ৰহণ নকৰে, যাৰ কাৰণে আজি বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে আজি আপোনাৰ ওচৰত এখন এজাহাৰ দাখিল কৰিব আহিছোঁ অভয়াপুৰীত। আৰু আপোনাৰ যি মন্তব্য, সেই মন্তব্যই মোৰ ভাৱধাৰাৰে কয় উজনি আৰু নামনিৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব বুলি মোৰ এটা ভাৱ হয়। আৰু আপোনাৰ যিটো মন্তব্য, সেই মন্তব্য আমি মানি নলওঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ জনাম, অনতিবিলম্বে মৃণাল শইকীয়াৰ বিপৰীতে এটা তদন্ত গ্ৰহণ কৰক আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সভাপতি ভৱেশ কলিতাদেৱক অনুৰোধ জনাই অনতিবিলম্বে মৃণাল শইকীয়াদেৱৰ ওপৰত তদন্ত গ্ৰহণ কৰক। আৰু মোৰ বোধেৰে মৃণাল শইকীয়াই আচলতে আমাৰ নামনি অসমৰ ইতিহাস একোৱেই নাজানে। কাৰণ আমাৰ কোচ ৰাজবংশীয় ৰজা নৰনাৰায়ণৰ আৰু চিলাৰায়ৰ যি ইতিহাস, যি বীৰত্ব, আমি সেইলৈ গৌৰৱ কৰোঁ। তেখেতে কি জানে? তেখেতে একো নাজানে। অকল চাহৰ কথা কৈছে, তেওঁ চাহ বাগিচাৰ কথা কৈছে, তৈল ক্ষেত্ৰৰ কথা কৈছে, তেওঁ কয়লাৰ কথা, এইটো লৈ আমিও গৌৰৱ কৰোঁ। অসমত যিমান প্ৰাকৃতিক সম্পদ আছে সেইবিলাক লৈ আমাৰো গৌৰৱ। অকল তেওঁৰে গৌৰৱ নহয়, আমি ৰাণী অভয়াৰণ্যক লৈ গৌৰৱ কৰোঁ। আমাৰ বঙাইগাঁৱত ৰাণী অভয়াৰণ্য আছিল বুলি আমি গৌৰৱ কৰোঁ। তেখেতে আমাৰ নামনি অসমৰ মানুহক বেয়াকৈ তুলনা কৰিছে, ভিক্ষাৰীৰ লগত তুলনা কৰিছে, এইটো গ্ৰহণযোগ্য হিচাপে নলওঁ। আমি প্ৰশাসনক হওক, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অনতিবিলম্বে ইয়াত সঠিক ব্যৱস্থা লোৱাটো আমাৰ বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট, আই এক্সপ্ৰেছ 24।